নমস্কাৰ প্ৰিয় দৰ্শক আপোনালোকক আমাৰ ইউটিউব চেনেলটিৰ পৰা পুনৰবাৰ আকৌ আদৰিছো কৰ্কট ৰাশিৰ জাতক জাতিকাসকলৰ ফেব্ৰুৱাৰী মাহটোত ৰাশিফল অথবা ভাগ্যফল স্বাস্থ্যৰ প্ৰেম শিক্ষা ব্যক্তিগত জীৱন কেনেদৰে পাৰ হ'ব কি ক্ষেত্ৰত সাৱধান হ'ব লাগিব কি ক্ষেত্ৰত সাৱধান হ'ব নালাগিব সকলোবোৰ কথা আমি এই ভিডিঅ'টোত বিস্তাৰভাৱে আলোচনা কৰিম হেহে আপোনালোক যদি নতুনকৈ আমাৰ চেনেলটিলৈ আহিছে তেনেহলে ভিডিঅ'টি সম্পূৰ্ণকৈ চাব বুলি আশা থাকিল তেনেহলে আহকচোন পলম নকৰি আমি ভিডিঅ'টোৰ মাজেৰে গতি কৰোঁ ফেব্ৰুৱাৰী মাহটোত কৰ্কট ৰাশিৰ জাতক জাতিকাসকলৰ কিছু সমস্যা সমাধান হ'বলৈ গৈ আছে বিশেষকৈ 4 ফেব্ৰুৱাৰীৰ পাছৰ পৰা 16 ফেব্ৰুৱাৰীৰ মাজভাগত আপোনাৰ সমস্যা আগতীয়াকৈ দেখা দিব পাৰে কিছুমান ক্ষেত্ৰত সাৱধান হ'ব লাগিব আৰু কিছুমান ক্ষেত্ৰত সাৱধান হ'ব নালাগিব যিকোনো কৰ্ম কৰিলে আপুনি সিদ্ধান্ত লোৱাৰ আগতে ডাঙৰৰ পৰামৰ্শ লৈ কাম কৰাটো খুবেই দৰকাৰ এই মাহটোৰ শুভ ৰং অথবা শুভ সংখ্যা হৈছে আপোনাৰ 3 কৰ্কট ৰাশিৰ ব্যক্তিসকল তেওঁলোকৰ নিজৰ পৰিয়ালৰ আৰু বন্ধুবৰ্গৰ পৰা প্ৰতিটো ক্ষেত্ৰতে যত্ন লোৱাটো খুবেই দৰকাৰ আৰু লগতে নিজৰ ব্যক্তিগত জীৱনৰ যত্ন লোৱাটো খুবেই দৰকাৰ ফেব্ৰুৱাৰী মাহটোত কৰ্মৰ ক্ষেত্ৰৰ দিশত আমি আলোচনা কৰিব কাৰণে গৈ আছো ফেব্ৰুৱাৰী মাহটোত কৰ্কট ৰাশিৰ জাতক জাতিকাসকলৰ বাবে এক গুৰুত্বপূৰ্ণ সময় হৈ উঠিব যদি আপুনি চাকৰি কৰি আছে তেনেহলে উচ্চ পদৰ বাবে সহায় পৰামৰ্শ পাবলৈ সক্ষম হ'ব ব্যৱসায় সকলৰ বাবে ব্যক্তিগত জীৱন ভাল ধৰণে পাৰ হ'ব নতুন সংকল্প লোৱাৰ সিদ্ধান্ত লওক আৰু নতুন কৰ্ম কৰিবলৈ আগবাঢ়ি যাবলৈ নিজক সাৱধানেৰে গুৰুত্ব লৈ প্ৰচেষ্টা লৈ আগবাঢ়ি যাবলৈ চেষ্টা কৰিব লাগিব লগতে কৰ্ম কৰিলে নহয় আপোনালোকে অলপ স্মাৰ্ট ৱৰ্ক কৰিব লাগিব ফেব্ৰুৱাৰী মাহত বিশেষকৈ অৰ্থৰ দিশত এই মাহটো স্থিৰ আৰু উন্নতিশীল হৈ থাকিব এবাৰ আহিছো বন্ধু বান্ধৱীসকল স্বাস্থ্যৰ বিষয়ে কেনেদৰে পাৰ হ'ব ফেব্ৰুৱাৰী মাহটো এই মাহটো স্বাস্থ্যৰ প্ৰতি গুৰুত্ব দিব লাগিব অধিক কামৰ বাবে মানসিক স্বাস্থ্যৰ অলপ ক্ষতি হোৱাৰ সম্ভাৱনা আছে নিয়মিতভাৱে যোগ ব্যায়াম কৰাটো খুবেই দৰকাৰ আপোনাৰ আহাৰ ব্যৱহাৰ কৰাৰ আগতে আপুনি মছলাজাতীয় বস্তুবোৰ কমাই খাব চেষ্টা কৰিব ঠাণ্ডা জ্বৰ আদিৰ পৰা সাৱধান হ'ব লাগিব পৰ্যাপ্ত পানীৰ পৰিমাণ কমি থকাৰ বাবে আপোনাৰ স্বাস্থ্য দুৰ্বল হোৱাৰ সম্ভাৱনা দেখা পাব পাৰে হেহে যথেষ্ট পানী ব্যৱহাৰ কৰক দিনত 8 লিটাৰ 7 লিটাৰ ধন্যবাদ এবাৰ আহিছো বন্ধু বান্ধৱীসকল লাভ ৰিলেশনশিপ প্ৰেম ভাল পোৱা তাৰ আগতে আপোনালোকক এটা অনুৰোধ জনাব বিচাৰিছো যদি আপোনালোক আমাৰ ইউটিউব চেনেলটিলৈ নতুনকৈ আহিছে তেনেহলে চেনেলটি সাবস্ক্ৰাইব কৰি থবলৈ নাপাহৰিব যিসকল বিবাহিত লোক আছে জীৱনৰ মধুৰতাই বাঢ়িব মাত্ৰ পৰামৰ্শ লৈ আগবাঢ়ি যোৱাটো খুবেই দৰকাৰ ভুল বুজাবুজিৰ পৰা সাৱধান থাকক যিসকলৰ প্ৰেমৰ সম্পৰ্ক আৰম্ভ কৰিবলৈ ভাবি আছে তেওঁলোকৰ বাবে সময়টো শুভ হ'ব নতুন সম্পৰ্ক আৰম্ভ কৰিবলৈ সাহসী পদক্ষেপ ল'ব পাৰিব সাহসী হৈ আপুনি কৰ্ম কৰিব লাগিব প্ৰেমৰ ক্ষেত্ৰত নিজৰ ওপৰত বিশ্বাস ৰাখিব লাগিব তেনেহলে আপুনি আন কাৰোবাক বিশ্বাস কৰিবলৈ পাৰিব পৰিয়ালৰ লগত সম্পৰ্ক উন্নতি ঘটিব যিকোনো সমস্যাৰ পৰা পৰিয়ালৰ পৰা সহায় পোৱাৰ সম্ভাৱনা আছে শিক্ষাৰ্থীসকলৰ বাবে এই মাহটো বিশেষ আশীৰ্বাদ হৈ উঠিব যিসকল শিক্ষাৰ ক্ষেত্ৰত অলপ মনোবল হেৰাইছিলে তেওঁলোকৰ বাবে এই মাহটো পুনৰ অনুপ্ৰেৰণা আহিব প্ৰতিযোগিতামূলক পৰীক্ষাৰ বাবে সময়টো হ'ব যথেষ্ট পৰিশ্ৰম কৰিলে আপুনি আগবাঢ়ি যাবলৈ পাৰিব হেহে যিসকলে মেট্ৰিক পৰীক্ষা দিব হাই ছেকেণ্ডাৰী পৰীক্ষা দিব তেওঁলোকক আমাৰ ইউটিউব চেনেলটিৰ পৰা অল দা বেষ্ট থাকিলে আপোনালোকে ভালদৰে পৰীক্ষা দিব যিসকলৰ বিদেশত শিক্ষা গ্ৰহণ কৰাৰ বাবে প্ৰস্তুতি চলাই আছে তেওঁলোকৰ বাবে এই মাহটো অত্যন্ত শুভ দিন শুভ মাহ এই মাহত স্বাস্থ্যৰ ভালে থাকিবৰ বাবে পূজা বা ধৰ্মীয় কীৰ্তন বা ধৰ্মীয় গ্ৰন্থ পঢ়াৰ আগ্ৰহ বাঢ়িব আপোনালোকৰ অধ্যাত্মিক দিশত ওপৰত গুৰুত্ব দিয়াটো মানসিক শান্তি লাভ কৰিব পাৰিব ফেব্ৰুৱাৰী মাহটোত আপোনালোকৰ মংগল হওক পৰিয়ালৰ সকলো সদস্য ভালে থাকক তাৰে কামনা কৰি আজি ভিডিঅ'টো সমাপ্ত কৰিছো ধন্যবাদ